Hello, welcome to Shiksha classes. আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰিম আমি ৰিচেণ্টলি হৈ যোৱা APSC CC মেইনছ 2024 এছে পেপাৰ যিটো ছেকশ্যন বি এই ছেকশ্যন বিত থকা 5 to 8 যি চাৰিখন এছে আছিলে এই গোটেই চাৰিখন এছে আজি ডিছকাছ কৰাৰ চেষ্টা কৰিম আৰু ছেকশ্যন এৰ যি 1 to 4 যি চাৰিখন এছে আছিলে আমি ইয়াৰ আগৰ ভিডিঅ' এটাত ডিছকাছ কৰি থৈছোঁ আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব পাৰিব আহক এতিয়া আজিৰ ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ আজিৰ কুৱেশ্যনত আমাৰ যিটো 5th নম্বৰ টপিক দিছিলে এছে টপিক ছেকশ্যন বিৰ ফাৰ্ষ্ট টপিক এই টপিকটো আছিলে আ ৱৰ্ল্ড উইদাউট ইণ্টাৰনেট অবিহনে পৃথিৱীখন কেনেকুৱা তাৰ ওপৰত এখন এছে লিখিব দিছিলে তো যদি আগৰ এছেবিলাক আমি যি চাৰিখন ডিছকাছ কৰিছিলোঁ তাত আমি কেনেকৈ ডিছকাছ কৰিছিলোঁ যে আমি কোড দি পেলাই ষ্টাৰ্ট কৰিছিলোঁ ইন্ট্ৰডাকশ্যনটো তাৰপিছত আমি এনেক্ডট কেনেকৈ ইউজ কৰিব পাৰি তাৰ বিষয়েও চাইছিলোঁ আৰু তাতে টপিকত থকা টাৰ্ম 2-3টা টাৰ্ম ডিফাইন কৰিব বা আৰু এটা আছিলে আমি সেইটো ডিছকাছ কৰা নাই ৰিচেণ্ট যি পাব্লিছ হোৱা ডাটা আছে তাৰ পৰাও আমি এটা ইয়াৰে যিটো লাষ্ট টপিকটো আছে আমি তেনেকৈও ষ্টাৰ্ট কৰিব পাৰোঁ যিটো মানে এছে পেপাৰ লাষ্ট টপিকটো আমি ডিছকাছ কৰিম তাতেও আমি সেইখিনি কেনেকৈ ডাটা ইউজ কৰিব পাৰি সেইটো চাম এই টপিকটোত এই পাৰ্টিকুলাৰ যিটো টপিক ৱৰ্ল্ড উইদাউট ইণ্টাৰনেট এতিয়া চাওঁ এই ইন্ট্ৰডাকশ্যনটো আমি অলপ কেনেকৈ মানে ক্ৰিয়েটিভ কৰিব পাৰিম নেকি চাওঁ অলপ লৈছোঁ ইণ্ট্ৰ এই ইন্ট্ৰডাকশ্যনটো যদি আমি অলপ ক্ৰিয়েটিভ কৰিব যাওঁ কেনেকুৱা আমি ছাপ'জ আমি কোনো ধৰণৰ কোড ইউজ কৰা নাই কোনো ধৰণৰ এনেক্ডট ইউজ কৰা নাই ডিফাইন কৰা নাই ডাটা ইউজ কৰা নাই আমি অলপ চাওঁ কেনেকৈ পাৰি নে নোৱাৰি ছাপ'জ আমি যদি ষ্টাৰ্ট কৰোঁ এনেকৈ ছাপ'জ আমি কৰিছোঁ দুটা কুৱেশ্যন সুধিছোঁ আমি এছেখনত আমি কুৱেশ্যন দুটাৰে ষ্টাৰ্ট কৰিছোঁ হোৱাট ইফ দ্য ইণ্টাৰনেট was never invented এটা কুৱেশ্যন হ'ল তাৰপিছত তাৰ লগতে আকৌ ষ্টাৰ্ট কৰিলোঁ would 21st century be called the information age আমি ষ্টাৰ্ট কৰিলোঁ তেনেকৈ যদি আমি কুৱেশ্যন দুটা নুসুধোঁ তেন্তে আমি কুৱেশ্যন দুটা মনত ৰাখি তাৰ আনচাৰটো দিও এইটো ষ্টাৰ্ট কৰিব পাৰিম এই ইন্ট্ৰডাকশ্যনটো তো মই ভাবিলোঁ এনেকৈ এবাৰ জাষ্ট আমি ডিছকাছ কৰোঁ যে এনেকৈও আমি ষ্টাৰ্ট কৰিব পাৰিম যদি আমি ফাৰ্ষ্ট পেৰাগ্ৰাফত দুটা কুৱেশ্যন ষ্টাৰ্ট কৰি ল'লোঁ এতিয়া আমি যেতিয়া নেক্সট পেৰাগ্ৰাফ লিখিম নেক্সট পেৰাগ্ৰাফত আমি তেতিয়া কি কৰিম আমি তাৰ আনচাৰ নকৰোঁ আমি তেতিয়া আমাৰ এছেখনৰ যিটো ট'নটো হ'ব আমাৰ এছেখন আমি কেনেকৈ আমি কি কৰিম মানে ইণ্টাৰনেটে আমাক কি কৰিলে আমিতো ডেফিনেটলি আমি পজিটিভ নিগেটিভ ডিছকাছ কৰিব লাগিব আমি এতিয়া কেনেকৈ কৰিম তাৰ ওপৰত আমি 30 to 30 ৱৰ্ডছৰ ভিতৰত অলপ ডিছকাছ কৰি ল'লোঁ ছাপ'জ ইয়াত দিলোঁ যেনিবা ইণ্টাৰনেটে আমাক কেনেকৈ ৰিডিফাইন কৰিছে কি চেন্সত যদি আমি চাওঁ তেন্তে ৰিডিফাইন কেনেকৈ কৰিছে আমি চালোঁ লিখি লৈছোঁ হাউ উই লিভ আমি কেনেকৈ থাকোঁ তাৰ ওপৰত কেনেকৈ ৰিডিফাইন কৰিছে মানে ইম্পেক্ট পেলাইছে হাউ উই থিংক আমি কেনেকৈ চিন্তা চৰ্চা কৰোঁ আৰু হাউ উই ফিল আমি কেনেকৈ ভাবোঁ এই কথাখিনি আমি লিখি তাৰপিছত আমি এটা নেক্সট থাৰ্ড পেৰাগ্ৰাফ দি আমি বডি পাৰ্টলৈ মুভ কৰিব পাৰোঁ আমি যেতিয়া এছেখনৰ বডিটো ষ্টাৰ্ট কৰিম
বডিটো আমি কেনেকৈ ষ্টাৰ্ট কৰোঁ? ফাৰ্ষ্ট আমি ডিছকাছ কৰোঁ ইণ্টাৰনেট এণ্ড হিউমেন কানেকশ্যনৰ বিষয়ে। ইণ্টাৰনেট এণ্ড হিউমেন কানেকশ্যন। ইণ্টাৰনেট এণ্ড হিউমেন কানেকশ্যন, এইটো হ'ব আমাৰ হেডিং, বা আমি বেলেগ হেডিঙো দিব পাৰোঁ, কিন্তু মই জাষ্ট বুজাবৰ কাৰণে আমি যিহেতু ষ্ট্ৰাকচাৰ ডিছকাছ কৰি আছোঁ, আমি প্ৰপাৰ এছে ডিছকাছ কৰা নাই, আমি এটা কেনেকৈ আমি ব্ৰেইন ষ্টৰ্ম কৰিব পাৰোঁ সেইটো ডিছকাছ কৰি আছোঁ। তো তাত আমি এতিয়া ইণ্টাৰনেট হিউমেন কানেকশ্যনত ইণ্টাৰনেটে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে সেইখিনি আমি ডিছকাছ, কিন্তু আমি ইয়াত অলপ বেলেগকৈ ডিছকাছ কৰিম যে উইদাউট ইণ্টাৰনেট আমাৰ কি কি ইম্পেক্ট পৰিব, কেনেকুৱা ধৰণৰ পৰিব, পজিটিভ ইম্পেক্ট কি হ'ব, তাৰপিছত নিগেটিভ ইম্পেক্ট কি হ'ব। পজিটিভ আমি যদি ডিছকাছ কৰোঁ, কেনেকৈ পজিটিভ ডিছকাছ কৰিম, ডিপাৰ ফেচ টু ফেচ ৰিলেশ্যনশ্বিপ, তাৰপিছত কমিউনিটি বণ্ডিং, কমিউনিটি বণ্ডছ, মানে ইণ্টাৰনেট যদি নাথাকে তেতিয়া আমি কি কৰিম, আমি অভাৰ দ্য ফোন বা মেছেজ, হোৱাটছএপ বা বেলেগ বেলেগ যিবিলাক ইণ্টাৰনেটৰ যোগেৰে চলা যিবিলাক কমিউনিকেশ্যন চেনেল আছে সেইবিলাকৰ মাধ্যমেৰে আমি কথা পতাতকৈ আমি ফেচ টু ফেচ কথা পাতিম, আৰু আমি যেতিয়া ফেচ টু ফেচ কথা পাতিম তেতিয়া আমাৰ ৰিলেশ্যনশ্বিপটো ভাল হ'ব, আমাৰ কমিউনিটিৰ মাজত এটা ভাল বণ্ডিং হ'ব, মিছকমিউনিকেশ্যন নহ'ব। সেইখিনি হৈছে আমাৰ পজিটিভ ইম্পেক্ট, আমি ডিছকাছ কৰি ল'লোঁ তেনেকৈ। তাৰপিছত আমি নেক্সট ডিছকাছ কৰি ল'ম তাৰ নিগেটিভ ইম্পেক্ট কি হ'ব। যদি ইণ্টাৰনেট নাথাকে আমাৰ কমিউনিকেশ্যনটো ফাষ্ট নহ'ব, ফাষ্ট কমিউনিকেশ্যন। আমি এতিয়া যেনেকৈ ইচ্ছা কৰিলে এটা মেইল পঠাই দিব পাৰোঁ, যিমান দূৰতে থাকক তেওঁ উইদিন ছেকেণ্ড মেইল পাই যায়, উইদিন ছেকেণ্ড তেওঁ মেছেজ পাই যায়, সেইটো নহ'ব। আমি ফাষ্ট কমিউনিকেশ্যন নহ'ব, ফাষ্ট কমিউনিকেশ্যন তাৰপিছত নোহোৱাৰ পিছত আৰু নেক্সট কি প্ৰব্লেম হ'ব পাৰে নিগেটিভ। নেক্সটৰ প্ৰব্লেম হ'ব পাৰে যে ইম'চনেল কানেকশ্যন, ইম'চনেল কানেকশ্যন অভাৰ ডিষ্টেঞ্চ। তাৰপিছত প্ৰব্লেম কি হ'ব পাৰে, আমাৰ যিমান ডায়াস্পৰা আছে, যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল কলেবৰেশ্যন হয়, সেইবিলাকত বহুত বেয়া ইম্পেক্ট পৰিব, যিহেতু আমাৰ আজিকালি চব ইণ্টাৰনেটৰ যোগেৰে হয়, ইণ্টাৰনেট নহ'লে আমাৰ সেইখিনি হ'ব। তাৰপিছত নেক্সট পইণ্টত আমি ডিছকাছ কৰিম এডুকেশ্যনত কি প্ৰভাৱ পৰিব। ইণ্টাৰনেট এণ্ড এডুকেশ্যনত কি প্ৰভাৱ পৰিব, আমি উইদাউট ইণ্টাৰনেট সেইখিনি আমি ডিছকাছ কৰিম ইয়াত। ইয়াত আমি পজিটিভ কি ডিছকাছ কৰিব পাৰিম। যদি ইণ্টাৰনেট নাথাকে আমাৰ কি হ'ব, মানুহে কিতাপ পঢ়া আৰম্ভ কৰিব। আজিকালি যেনেকৈ ৰিলছ চাই থাকে বা তেনেকুৱা নহ'ব, তেতিয়া মানুহে ফিজিকেল কিতাপ পঢ়া, ই বুক নাথাকিব, ফিজিকেল কিতাপ পঢ়া ষ্টাৰ্ট কৰিব। আমাৰ যিবিলাক লাইব্ৰেৰী আছে লাইব্ৰেৰীবিলাক ফাংচনেল হ'ব। তাৰপিছত নেক্সট হ'ব ইন পাৰ্চন মেণ্টৰশ্বিপ পাব। আজিকালি যেনেকৈ অনলাইন ক্লাছেছ এনেবিলাক চলে, কিন্তু যদি ইণ্টাৰনেট নাথাকে ইন পাৰ্চন মেণ্টৰশ্বিপ থাকিব। তেতিয়া নিগেটিভ কি ইম্পেক্ট পৰিব, নিগেটিভ হ'ব কোনো ধৰণৰ ইনষ্টেণ্ট ইনফৰ্মেশ্যন আমি পাব নোৱাৰিম। এতিয়া আমি যেনেকৈ মন গ'লেই গুগল কৰি বা বেলেগ টুল ChatGPT এইবিলাক ব্যৱহাৰ কৰি আমি যেনেকৈ ইনফৰ্মেশ্যন পাব পাৰোঁ উইদিন ছেকেণ্ড, সেইটো ইনষ্টেণ্ট ইনফৰ্মেশ্যন আমি পাব নোৱাৰিম যদি ইণ্টাৰনেট নাথাকে। তাৰপিছত চাইণ্টিফিক প্ৰগ্ৰেছ শ্ল' হ'ব, ৰিচাৰ্চ কৰিবলৈ বহুত প্ৰব্লেম হৈ যাব ইণ্টাৰনেট নহ'লে, চাইণ্টিফিক প্ৰগ্ৰেছ শ্ল' হ'ব। তাৰপিছত ৰুৰেল এণ্ড ৰিম'ট লাৰ্ণাৰ,
remote learner would suffer most. আৰু আমাৰ যিবিলাক ৰিমোট এৰিয়া আছে আৰু গাঁৱৰ অঞ্চল আছে তাৰ পৰা যদি আমি ফিজিকেল এডুকেশ্যন ল'ব যাওঁ আমাৰ যথেষ্টখিনি মানে খৰচা আহে তেনেকুৱা ধৰণৰ বহুত প্ৰব্লেমছ আহে যদি ইণ্টাৰনেট নহয় সেই মানুহখিনি বহুত বেয়াকৈ তেওঁলোকৰ ওপৰত ইম্পেক্ট পৰিব তাৰপিছত নেক্সট ইকনমিৰ ওপৰত কেনেকুৱা ইম্পেক্ট পৰিব সেইটো এবাৰ ডিছকাছ কৰি লওঁ ইণ্টাৰনেট এণ্ড ইকনমি ইণ্টাৰনেট আৰু ইকনমিত কি প্ৰভাৱ পৰিব ইকনমিত ডেফিনেটলি পজিটিভতকৈ নিগেটিভ ইম্পেক্ট বেছি পৰিব নিগেটিভ কেনেকুৱা পৰিব ডিজিটেল ইকনমি একদম কলেপছ কৰি যাব ডিজিটেল ইকনমি কলেপছ কৰিব তাৰপিছত ইণ্টাৰনেশ্যনেল ট্ৰেড শ্ল' হ'ব আৰু আমাৰ যি গিগ ইকনমি আছে গিগ ইকনমি কলেপছ কৰি যাব যদিও পজিটিভ ইম্পেক্ট এটা পৰাৰ চান্স আছে যে আমাৰ যিটো ইনফৰ্মেল ছেক্টৰ হয় ইনফৰ্মেল ছেক্টৰটো হয়তো ৰিভাইভ হ'ব পাৰে কিন্তু তাৰ যিটো প্ৰডাক্টিভিটি একদম শ্ল' হ'ব বা ডিক্লাইন হ'ব বুলি আমি ক'ব পাৰোঁ ডিক্লাইন হ'ব এইখিনি কথা আমি ইয়াত ডিছকাছ কৰিব পাৰিম তাৰপিছত নেক্সট যেতিয়া আমি ইকনমিৰ ওপৰত কি প্ৰভাৱ পৰিব ডিছকাছ কৰি ল'ম তাৰপিছত অলপ গভাৰ্নেন্সৰ ওপৰত চাওঁ ইণ্টাৰনেট এণ্ড গভাৰ্নেন্সত এনেকুৱা হ'ব যে কোনো ধৰণৰ ডিজিটেল পাব্লিক ছাৰ্ভিচ মেকানিজম কোনো ছিষ্টেম নাথাকিব ডিজিটেলি একো কাম নহ'ব আকৌ আমাৰ যে আগৰ সেই পেপাৰ মডত গুচি যাব তাতে পেপাৰ মডত যোৱাৰ লগে লগে ডিজিটেল মড নোহোৱাৰ লগে লগে ট্ৰান্সপাৰেণ্ট নহ'ব একাউণ্টেবিলিটি নাথাকিব তাৰপিছত আমাৰ যিবিলাক ৱেলফেয়াৰ স্কিমছবিলাক আজিকালি DBTৰ জৰিয়তে ডাইৰেক্ট বেনিফিচিয়াৰীলৈকে ট্ৰান্সফাৰ হৈ যায় যদি ইণ্টাৰনেট নাথাকে এইবিলাক আকৌ ট্ৰেডিশ্যনেল মেথডত গুচি যাব ট্ৰেডিশ্যনেল মেথডত যোৱা মানে তাতে কৰাপশ্যনৰ চান্স আকৌ বাঢ়ি যাব কৰাপশ্যনৰ চান্স আকৌ হাই হ'ব তাৰপিছত নেক্সট পইণ্ট আমি ইয়াতে ডিছকাছ কৰিব পাৰোঁ যে ডেম'ক্ৰেটিক ডেফিচিট হ'ব সেইখিনি আমি ডিছকাছ কৰিলোঁ ইণ্টাৰনেট গভাৰ্নেন্সৰ ওপৰত কি ইম্পেক্ট পৰিব তাৰপিছত আমি চাওঁ এতিয়া ইণ্টাৰনেট এণ্ড হেল্থত কেনেকুৱা ইম্পেক্ট পৰিব হেল্থত কি ইম্পেক্ট পৰিব যদি চাওঁ হেল্থত কেনেকুৱা হ'ব টেলিমেডিচিন নাথাকিব তাৰপিছত যিবিলাক ডিজিটেল হেল্থ ৰেকৰ্ড আছে সেইবিলাক নাথাকিব ডিজিটেল হেল্থ ৰেকৰ্ডছ নাথাকিব তাৰ উপৰি হ'ব নেক্সট পেণ্ডেমিক ডাটা শ্বেয়াৰিং নহ'ব সেইখিনিত আমি এক্সাম্পল দিব পাৰোঁ যে COVID-19 পেণ্ডেমিকৰ সময়ত যিটো কোৱিন পৰ্টেল আছিলে সেই পৰ্টেলটোৱে কেনেকৈ আমাক ইনফৰ্মেশ্যন দিয়াত হেল্প কৰিছিলে সেইখিনি বিষয়ে আমি ডিছকাছ কৰিব পাৰোঁ তাৰপিছত এইখিনি ডিছকাছ কৰি আমি অলপ এথিকেল ডাইমেনশ্যনো ইয়াত ডিছকাছ কৰিব পাৰোঁ এথিকেল ডাইমেনশ্যনত আমি কি ডিছকাছ কৰিম যে হিউমেনিটিৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব আমি ডিছকাছ কৰি ল'ব পাৰোঁ তাৰপিছত মেণ্টেল হেল্থৰ ওপৰত কি ইম্পেক্ট পৰিব সেইখিনি আমি ডিছকাছ কৰি ল'ব পাৰিম তাৰপিছত ইমানখিনি ডিছকাছ কৰি আমাৰ বডিটো অলমষ্ট হৈ যাব তাৰপিছত কনক্লুজনত আমি যিমানখিনি ডিছকাছ কৰিলোঁ তাক অলপ সৰুকৈ ৰিফ্ৰেম কৰি আমি যি
পজিটিভ নিগেটিভখিনি অলপ এনালাইচিছ কৰি আমি ধুনীয়াকৈ এটা নোট দি শেষ কৰিব পাৰোঁ। এইখন আছিলে আমাৰ ছেকশ্যন বিৰ ফাৰ্ষ্ট এছে, যিখন আছিলে আ ৱৰ্ল্ড উইদাউট ইণ্টাৰনেট। ইয়াৰ পিছত এতিয়া নেক্সট এছেখন ডিছকাছ কৰোঁ, নাম্বাৰ 6, ইজ অনলাইন লাৰ্ণিং বেটাৰ দেন ট্ৰেডিশ্যনেল মেথড অফ লাৰ্ণিং। এই এছেখন আমি একদম ধুনীয়াকৈ এটা কোট আছে, নেলছন মেণ্ডেলাই কৈছিলে, তেওঁৰ সেই কোটটো দি ষ্টাৰ্ট কৰিব পাৰোঁ। নেলছন মেণ্ডেলাই তেওঁ কি কৈছিলে? এডুকেশ্যন is the most powerful weapon you can use to change the world. আমি এই কোটটো দি যদি ষ্টাৰ্ট কৰোঁ, তাৰ পিছতে আমি লগে লগে তাৰ নেক্সট পেৰাগ্ৰাফত আমি ডিছকাছ কৰি ল'লোঁ। নেক্সট পেৰাগ্ৰাফ যিটো হ'ব, তাত আমি যিটো COVID-19 পেণ্ডেমিকে কেনেকৈ অনলাইন লাৰ্ণিঙক এক্সেলাৰেট কৰিছিলে, মানে COVID-19 পেণ্ডেমিকৰ আগততো তেনেকুৱা অনলাইন লাৰ্ণিঙৰ ইমান বেছি কথা নাছিলে, তাৰপিছত বাঢ়ি গ'ল। তো সেইখিনি কথা ডিছকাছ কৰি থাৰ্ড পেৰাগ্ৰাফ লিখি আমি বডি ষ্টাৰ্ট কৰিব পাৰোঁ এছেখনৰ। এই বডিটো এইখন অলপ বেলেগকৈ লিখিব চেষ্টা কৰোঁ। ইয়াতে ফাৰ্ষ্ট আমি ডিছকাছ কৰি ল'ম, ছাপ'জ আমি ইয়াত ফাৰ্ষ্ট এনেকৈ কৰিম, ট্ৰেডিশ্যনেল লাৰ্ণিং। আমি ট্ৰেডিশ্যনেল লাৰ্ণিঙৰ ওপৰত অলপ ফাৰ্ষ্ট ডিছকাছ কৰিম। তাত আমি এনচিয়েণ্ট ইণ্ডিয়াৰ পৰা আহি আমি আপ টু পেণ্ডেমিক, COVID-19 পেণ্ডেমিকলৈকে কেনেকুৱা ধৰণৰ আমাৰ এডুকেশ্যন ছিষ্টেমটো আছিলে, ট্ৰেডিশ্যনেল লাৰ্ণিংটো আমাৰ কেনেকুৱা আছিলে, তাৰ আউটকাম এনেকুৱাকৈ ডিছকাছ কৰি তাৰপিছত আমি তাতে প্ৰব্লেম ডিছকাছ কৰি ল'ম। তাৰ ট্ৰেডিশ্যনেল মেথড অফ লাৰ্ণিঙৰ প্ৰব্লেমছ কি আছিলে, মানে বৰ্তমানে আছে, প্ৰব্লেমছ কেইটা কেনেকুৱা হয় এইখিনি আমি ডিছকাছ কৰিম। যদি প্ৰব্লেমছ ডিছকাছ কৰোঁ, প্ৰব্লেম কি হ'ব পাৰে? ফাৰ্ষ্ট প্ৰব্লেম আছিলে যে এক্সেচিবিলিটি ইছ্যু। মানে অনলাইন লাৰ্ণিঙৰ অফলাইন লাৰ্ণিঙৰ ক্ষেত্ৰত, ট্ৰেডিশ্যনেল লাৰ্ণিঙৰ ক্ষেত্ৰত সদায় যদি আমি তাৰ কোৱালিটিৰ কথা চাওঁ, তেন্তে ভাল কোৱালিটিৰ এডুকেশ্যন চব জেগাতে এক্সেচিবল নহয়। তাৰ কাৰণে ৰিম'ট এৰিয়াজ হওক বা ৰুৰেল এৰিয়াজৰ মানুহখিনি বেলেগ বেলেগ জেগালৈ শ্বিফ্ট হ'ব লগা হয়, কেতিয়াবা ডিষ্ট্ৰিক্ট চেঞ্জ কৰিব লগা হয়, কেতিয়াবা ষ্টেট চেঞ্জ কৰিব লগা হয়, তেনেকুৱা প্ৰব্লেমখিনি আহিছিলে। তাৰপিছত ট্ৰেডিশ্যনেল লাৰ্ণিং সদায় কষ্টলি হয়, হাই কষ্ট। তাৰপিছত নেক্সট এটা পইণ্ট আমি ডিছকাছ কৰিব পাৰোঁ, ৰিজিড শ্বেডিউলটো সদায় ৰিজিড হয়, কাৰণ যিটো প্ৰি-ডিটাৰমাইন শ্বেডিউল থাকিব, সেই শ্বেডিউলৰ মতে হ'ব। তাৰ বাহিৰত যদি সেই টাইমৰ বাহিৰত যদি কোনোবা গৈছে, তেন্তে তেওঁ আৰু একো শিকিব নোৱাৰে। একেলগে ইয়াৰ লগে লগে লিখোঁ ৰিজিড শ্বেডিউলৰ লগতে এণ্ড লেক অফ ফ্লেক্সিবিলিটি। যিহেতু টাইমৰ কথা থাকে, গতিকে ফ্লেক্সিবল নহয়। তাৰপিছত নেক্সট আৰু এটা পইণ্ট আমি ডিছকাছ কৰি লওঁ যে ভালনাৰেবল টু ক্ৰাইচিছ। ই সদায় ভালনাৰেবল হয়। যেনেকৈ আমি COVID-19 সময়ত আমি দেখা পাইছোঁ যে ট্ৰেডিশ্যনেল লাৰ্ণিং কিমান ইম্পেক্ট পৰিছিলে বেয়াকৈ। সেইখিনি ডিছকাছ কৰি আমি আকৌ তেতিয়া অনলাইন লাৰ্ণিঙৰ বিষয়ে আমি আকৌ যেনেকৈ ট্ৰেডিশ্যনেল লাৰ্ণিং ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ, তাৰ আকৌ অনলাইন লাৰ্ণিং তেনেকৈ ষ্টাৰ্ট কৰি আকৌ ইয়াৰ প্ৰব্লেমখিনি ডিছকাছ কৰি ল'লোঁ। আকৌ ইয়াৰ প্ৰব্লেম কি হয়? ডিজিটেল ডিভাইড
ফাৰ্ষ্ট প্ৰব্লেম ডিজিটেল ডিভাইড। যাৰ হাতত ডিভাইচ আছে তেওঁ এক্সেছ পাব পাৰে, বাকী যাৰ হাতত নাই তেওঁ নোৱাৰে, তাৰ কাৰণে ডিজিটেল ডিভাইড হয়। ই ৰিডিউচ কৰে ছ'চিয়েল ইণ্টাৰেকশ্যন। যিহেতু অনলাইন হয়, এটা ঘৰৰ ৰুমৰ ভিতৰত বহি পঢ়ি থাকিব পাৰি, ছ'চিয়েল ইণ্টাৰেকশ্যন একেবাৰে কমি যায়। আৰু ছ'চিয়েল ইণ্টাৰেকশ্যন কমে, তাৰ লগতে মেণ্টৰিং। তাৰপিছত নেক্সট পইণ্ট ডিছকাছ কৰোঁ, নেক্সট প্ৰব্লেম হ'ব চেল্ফ ডিচিপ্লিন। যিহেতু কোনেও চাই নাথাকে, গতিকে নিজে ডিচিপ্লিন হৈ থাকিব লাগিব, যে টাইম মেইনটেইন কৰিছোঁ নে নাই, কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, সেইখিনি। লগতে ইয়াৰ লগতে এড কৰি দিব পাৰোঁ মটিভেশ্যনেল ইছ্যুজ। যদি আমি ট্ৰেডিশ্যনেল লাৰ্ণিং চাওঁ, মটিভেশ্যনেল ইছ্যুজ, তাতে আমাৰ এটা পিয়েৰ গ্ৰুপ থাকে, একেলগে চবেই শিকা যায়। কিন্তু অনলাইন লাৰ্ণিঙৰ ক্ষেত্ৰত সেইটো শিকা যায়, মানে ট্ৰেডিশ্যনেল লাৰ্ণিঙত যেতিয়া একেলগে শিকা যায়, ইটোৱে সিটোক মটিভেট কৰা যায়। কিন্তু যেতিয়া আমি ৰুমৰ ভিতৰত অনলাইন শিকি থাকোঁ, তেতিয়া আৰু তেনেকুৱা নিজে চেল্ফ মটিভেশ্যন ল'ব লগা হয়, বা কেতিয়াবা আমি মটিভেশ্যনেল ভিডিঅ' চাব লগা হৈ যায়, যেতিয়া অলপ মেণ্টেল হেল্থটো বেয়া হৈ যায়। তেনেকুৱা ধৰণৰ সেইখিনি কথা আমি ডিছকাছ কৰিব পাৰোঁ। তাৰপিছত নেক্সট এটা পইণ্ট হ'ব এছেছমেণ্ট এণ্ড অথেণ্টিচিটি প্ৰব্লেম। কিমান অথেণ্টিক হয় নহয় এইটো অনলাইন লাৰ্ণিঙৰ ক্ষেত্ৰত আমি বিচাৰি উলিওৱাটো বহুত প্ৰব্লেম হৈ যায়। এইখিনি কথা ডিছকাছ কৰি যিমানখিনি আমি অনলাইন ট্ৰেডিশ্যনেল লাৰ্ণিং ডিছকাছ কৰিলোঁ, তাৰপিছত অনলাইন লাৰ্ণিং ডিছকাছ কৰিলোঁ, এতিয়া তাৰ প্ৰব্লেমখিনিও লগে লগে ডিছকাছ কৰিলোঁ। এতিয়া আমি নেক্সট এটা পইণ্টত ডিছকাছ কৰোঁ, আমাৰ যে সেই প্ৰব্লেমছখিনি আছে, তাক আমি কেনেকৈ সেই গেপটো আমি ফিল কৰিম, হাউ টু ব্ৰিজ দ্য গেপ। এই গেপটো ফিল কৰিবৰ কাৰণে আমাক কি লাগিব? ফাৰ্ষ্ট আমাক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। তাৰপিছত কি লাগিব? এফৰ্ডেবল ইণ্টাৰনেট লাগিব। তাৰপিছত টিচাৰ ট্ৰেইনিং দৰকাৰ হ'ব। TT বুলি লিখিছোঁ, টিচাৰ ট্ৰেইনিং দৰকাৰ হ'ব। কিহৰ কাৰণে? ফৰ অনলাইন পেডাগজি। যিহেতু আমি ট্ৰেডিশ্যনেল লাৰ্ণিঙৰ ক্ষেত্ৰত কি হয়, টিচাৰ আৰু ষ্টুডেণ্ট একেলগে ইণ্টাৰেক্ট কৰি থাকিব পাৰে, তাৰে পেডাগজি বেলেগ হয়। কিন্তু অনলাইন পেডাগজিটোত কমপ্লিটলি বেলেগ, কোনো সন্মুখত ষ্টুডেণ্ট নাথাকে, কেমেৰা থাকিব, বা তাৰ সন্মুখত ক'ব লগা হয়, তেতিয়া ষ্টুডেণ্ট থাকে বাহিৰত বেলেগত, গতিকে তাৰ কাৰণে ডেফিনেটলি বেলেগ পেডাগজি এডাপ্ট কৰিব লগা হয়, আৰু তাৰ কাৰণে টিচাৰক ট্ৰেইনিং দিব লাগিব। আৰু লগতে লাগিব পলিচি ফ্ৰেমৱৰ্ক ডিছকাছ কৰোঁতে আমি ডিজিটেল ইণ্ডিয়াৰ বিষয়ে ইয়াতে মেনশ্যন কৰি দিব পাৰোঁ। তাৰপিছত এইখিনি ডিছকাছ কৰি এতিয়া নেক্সট আমি অনলাইন লাৰ্ণিং আমি এডপ্ট কৰাৰ কাৰণে তাৰ ইম্পেক্ট কি পৰিছে, সেই তাৰ বিষয়ে অলপ ডিছকাছ কৰিব পাৰোঁ। অনলাইন লাৰ্ণিং এডপ্ট কৰাৰ ইম্পেক্টবিলাক ফাৰ্ষ্ট আমি কি ডিছকাছ কৰোঁ? ইম্পেক্ট হ'ব ইনক্ৰিজড access to education for remote learners. এতিয়া মই এইটোতে যদি ডিছকাছ কৰোঁ, আগতে যদি আমি চাওঁ যে UPSCৰ কোচিং কৰিবৰ কাৰণে আমাৰ অসমৰ পৰা মানুহ দিল্লীলৈকে গৈছিলে। যদি দিল্লী নাযায়, তাৰ পৰা শিকাৰ কোনো ইনষ্টিটিউশ্যনবিলাকৰ পৰা শিকাৰ কোনো ধৰণৰ ব্যৱস্থা নাছিলে। কিন্তু বৰ্তমান সময়ত কি হয়, যদি আমি UPSCৰ কোচিং কৰিব খোজোঁ, আমি দিল্লী যোৱাৰ কোনো ধৰণৰ দৰকাৰ নাথাকে। আমি অনলাইন ক'ৰ্ছ কিনিব পাৰোঁ,
কোৰ্চখিনি আমি অসমৰ পৰাই কোনোবা গাঁৱত থাকি হ'লেও তাৰ পৰাই আমি সেই দিল্লীৰ কোৰ্চটো আমি লৈ পঢ়ি থাকিব পাৰোঁ। তো ফাৰ্ষ্ট ইম্পেক্ট এইটো হৈছে যে ৰিম'ট লাৰ্ণাৰখিনিৰ কাৰণে সুবিধা হৈছে। তাৰপিছত নেক্সট হৈছে লাইফ লং লাৰ্ণিং অপৰচুনিটিজ। আগতে ট্ৰেডিশ্যনেল মেথডত এটা টাইম পিৰিয়ড শেষ হোৱাৰ পিছত আৰু এক্সেছ দিয়া নাযায়, কিন্তু এতিয়া অনলাইন হোৱাৰ লগে লগে লাইফ লং বহুত ইনষ্টিটিউটে, যিকোনো ধৰণৰ ইনষ্টিটিউটে লাইফ লং এক্সেছ দি থৈ দিয়ে। তাৰপিছত এইকেইটা পজিটিভ তেনেকৈ ডিছকাছ কৰিলে আমি নেক্সট অলপ ডিছকাছ কৰি লওঁ, নিগেটিভ দুটা ডিছকাছ কৰোঁ। অনলাইন ছুইচ কৰাৰ লগে লগে কি হৈ গৈছে, ছ'চিয়েল স্কিল কমি গৈছে মানুহৰ, লাৰ্ণাৰবিলাকৰ ছ'চিয়েল স্কিল, কেনেকৈ ক'ত কি বিহেভ কৰিব লাগে ইমান অলপ নাজানা টাইপ হৈ গৈছে। য'ত ত'ত ক'ত কেনেকৈ কথা ক'ব লাগে নাজানে, সেইবিলাক প্ৰব্লেম আহিছে। তাৰপিছত আৰু কি হৈছে, এটা এডুকেশ্যন ছিষ্টেমত যিটো এডুকেশ্যন ইক'ছিষ্টেম, তাত এটা ফাৰ্ষ্ট চেঞ্জ বুলি ক'ব পাৰোঁ, চেঞ্জ আহিছে। সেইখিনি আমি ডিছকাছ কৰি তাৰপিছত যেতিয়া কনক্লুজনত আমি কি কৰিম, কনক্লুজনত আমি অলপ নিউট্ৰেল ষ্টেন্স লৈ পেলাই কি কৰিম যে অনলাইন লাৰ্ণিং আৰু ট্ৰেডিশ্যনেল লাৰ্ণিং দুটাকে মানে আমি কি কৰিব লাগিব, হাৰমনাইজ কৰিব লাগিব। সেইখিনি বিষয়ে তেনেকৈ ডিছকাছ কৰি তাৰপিছত হাৰমনাইজ কৰিবলৈ আমাক কি দৰকাৰ হ'ব, পলিচি দৰকাৰ হ'ব। গভৰ্ণমেণ্টে অলপ ভাল পলিচি আনিব, তেনেকৈ কৰি এটা পজিটিভ নোট দি আমি এছেখন শেষ কৰিব পাৰোঁ। সেইখন আছিলে নম্বৰ 6 এছে। এতিয়া নম্বৰ 7 নম্বৰত যিখন ছেকশ্যন বি থাৰ্ড এছে, এই এছেখন ডিছকাছ কৰোঁ, ষ্টেৰিঅ'টাইপিং দ্য নৰ্থ ইষ্ট, ইগন'ৰেঞ্চ এণ্ড পাৰচেপশ্যন। এই এছেখন আমি ষ্টাৰ্ট কেনেকৈ কৰিম। এই এছেখন ইন্ট্ৰডাকশ্যনত ফাৰ্ষ্ট নৰ্থ ইষ্টৰ বিষয়ে অলপ ইন্ট্ৰডিউচ কৰি দিলে বেছি ভাল হয়। নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন, নৰ্থ ইষ্টৰ কালচাৰ, নৰ্থ ইষ্টৰ ডাইভাৰ্চিটি, সেইখিনি ডিছকাছ কৰি আমি ফাৰ্ষ্ট পেৰাগ্ৰাফটো শেষ কৰি তাৰপিছত আমি কেনেকুৱা ধৰণৰ ষ্টেৰিঅ'টাইপৰ সন্মুখীন হৈছে নৰ্থ ইষ্ট, ষ্টেৰিঅ'টাইপ তাৰ কি এলিয়েন বুলি কয়, বেকৱাৰ্ড বুলি এটা প্ৰিকনচিভ নচন আছে, ইনচাৰ্জেঞ্চি ৰিডেন, এইবুলি তেনেকৈ কৰি আমি নেক্সট বডি ষ্টাৰ্ট কৰিব পাৰোঁ। এই এছেখনত যেতিয়া আমি বডিটো ষ্টাৰ্ট কৰিম, বডিটো আমি এইবাৰ আকৌ অলপ বেলেগকৈ কেনেকৈ কৰিব পাৰোঁ, আমি গোটেইকেইখন এছেতে একচুৱেলি বেলেগ বেলেগ ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ কৰিব চেষ্টা কৰি আছোঁ। গতিকে ইয়াত চাওঁ কেনেকৈ কি কৰিব পাৰোঁ। ছাপ'জ যিহেতু সুধিছে ষ্টেৰিঅ'টাইপিং নৰ্থ ইষ্ট, ইগন'ৰেঞ্চ এণ্ড পাৰচেপশ্যন, গতিকে আমি ফাৰ্ষ্ট একদম ভেৰি ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ কজেছ অফ, এইটো হেডিং নহয়, এইটো আমি পেৰাগ্ৰাফত যি লিখি যাম সেইখিনি এক্সামিনাৰে গম পাই যাব যে এইটো মানে ষ্টেৰিঅ'টাইপিঙৰ কজেছ লিখি আছে। আমি নাইবা কজেছ অফ ষ্টেৰিঅ'টাইপিং দিয়াতকৈ আমি এটা ভাল ধুনীয়া হেডিং এক্সাম হলত যেতিয়া বা পেপাৰ লিখিম তেতিয়া দি ল'ম, কিন্তু মই এতিয়া বুজাবৰ কাৰণে জাষ্ট কৰিছোঁ। আমি কি লিখিম, কজেছ অফ ষ্টেৰিঅ'টাইপিং। কজেছ অফ ষ্টেৰিঅ'টাইপিঙত আমি কি ডিছকাছ কৰিম, কজেছ অফ ষ্টেৰিঅ'টাইপিং। ইয়াত আমি ফাৰ্ষ্ট লিখিম জিঅ'গ্ৰাফিকেল আইচলেশ্যন, তাৰপিছত হ'ব এথনিক এণ্ড কালচাৰেল ডাইভাৰ্চিটি,
তাৰপিছত ডিছকাছ কৰিম কলনিয়েল লিগেচি মই জাষ্ট পইণ্ট কেইটা কৈ গৈছোঁ ইয়াত যেতিয়া তাৰপিছত লেক অফ এৱেৰনেছ এণ্ড এডুকেশ্যন লেক অফ এৱেৰনেছ এণ্ড এডুকেশ্যন আৰু তাৰপিছত হ'ব পলিটিকেল নেৰেটিভছ এইখিনি আমি কজেছ হিচাপে আমি ডিছকাছ কৰি ল'লোঁ ইয়াৰ পিছত কজেছ ডিছকাছ কৰাৰ পিছত আমি নেক্সট কি কৰিম ষ্টেৰিঅ'টাইপিঙৰ ইফেক্টছ ডিছকাছ কৰিম ইফেক্টছ অফ ষ্টেৰিঅ'টাইপিং তাত কি কি ইফেক্ট পৰিছে ছ'চিয়েল ডিছক্ৰিমিনেশ্যন ছ'চিয়েলি আমাক ডিছক্ৰিমিনেট কৰা হৈছে ডিছক্ৰিমিনেশ্যন তাৰপিছত ইকনমিক ডিজএডভান্টেজেছ তাৰপিছত নেক্সট হ'ব সাইকোলজিকেল ইম্পেক্ট আমি ডিছকাছ কৰিব লাগিব সাইকোলজিকেল ইম্পেক্ট নেক্সট সাইকোলজিকেল ইম্পেক্টৰ পিছত পলিটিকেল এলিয়েনেশ্যন এইখিনিৰ বিষয়ে আমি ডিছকাছ কৰিম অলপ তাৰপিছত লাষ্ট ডিছকাছ কৰোঁ হেম্পাৰিং নেশ্যনেল ইণ্টিগ্ৰেশ্যন এতিয়া আমি কজেছ ডিছকাছ কৰিলোঁ ইমানখিনি ইফেক্টছ ডিছকাছ কৰিম তাৰপিছততো এটা চলিউশ্যন দিব লাগিব এছেখন বেলেঞ্চ কৰিবৰ কাৰণে তো চলিউশ্যন আমি দিম নেক্সট পইণ্টত নেক্সট চলিউশ্যন কি হ'ব পাৰে চলিউশ্যনকেইটা আমি এতিয়া ডিছকাছ কৰি লওঁ চলিউশ্যন ফাৰ্ষ্ট আমি দিওঁ awareness and education তাৰপিছত media reform তাৰপিছত এটা ইম্পৰ্টেণ্ট পইণ্ট আমি এড কৰিব পাৰোঁ cultural exchange programs তাৰপিছত next policy introduction আৰু তাৰপিছত দিওঁ যে এটা কমিউনিটি ডায়লগ এইখিনি ডিছকাছ কৰি আমি লাহেকৈ আৰু এটা ভাল নোট লিখি যে গভৰ্ণমেণ্টে ইমানখিনি কৰিছে বৰ্তমান সময়ত এইটো যে ষ্টেৰিঅ'টাইপিংটো অলপ কমিছে এইখিনি ডিছকাছ কৰি এছেখন কনক্লুড কৰিব পাৰোঁ এতিয়া লাষ্ট এছেখন ডিছকাছ কৰোঁ ৰিচেণ্ট ট্ৰেণ্ডছ ইন ক্ৰাইমছ বাই উইমেন এই এছেখন ষ্টাৰ্ট কৰিম আমি ফাৰ্ষ্ট এনেকৈ ষ্টাৰ্ট কৰিম যে ক্ৰাইম আগতে ভবা হৈছিল যে এইটো এটা ক্ৰাইম মানে কি হয় মেল ডমিনেটেড বুলি ভবা হৈছিলে মানে পুৰুষসকলেহে ক্ৰাইম কৰে কিন্তু বৰ্তমান যে সেইটো চিফ্ট হৈ তাত উইমেন ইনভলভমেণ্টটো বাঢ়িছে তাৰ বিষয়ে অলপ ডিছকাছ কৰি ল'লোঁ ডিছকাছ কৰি নেক্সট পেৰাগ্ৰাফত আকৌ ধুনীয়াকৈ ডিছকাছ কৰি ল'ম নেক্সট পেৰাগ্ৰাফত যে ছ'চাইটিত কেনেকৈ উইমেনৰ ৰোল বাঢ়িছে সেইখিনিও ডিছকাছ কৰি থাৰ্ড পেৰাগ্ৰাফটি আমি বডি ষ্টাৰ্ট কৰিম আমি যেতিয়া বডিটো ষ্টাৰ্ট কৰিম ইয়াত অলপ বেলেগ ধৰণে ডিছকাছ কৰিব চেষ্টা কৰিম এইবাৰ আকৌ ইয়াত ফাৰ্ষ্ট ডিছকাছ কৰিম ছাপ'জ আমি অলপ কেনেকুৱা ধৰণৰ ক্ৰাইম কৰিছে মানে ছাপ'জ টাইপছ অফ ক্ৰাইমছ
মহিলাসকলে বৰ্তমানত কেনেকুৱা ধৰণৰ ক্ৰাইম কৰিছে সেইখিনি ডিছকাছ কৰিলোঁ ছাপোজ ফাৰ্ষ্ট ডিছকাছ কৰোঁ ইকনমিক ক্ৰাইমছ কি কৰিছে এইখিনি ডিছকাছ কৰিম ফাৰ্ষ্ট যেনেকৈ ফাইনেন্সিয়েল ফ্ৰড তাৰপিছত ফাইনেন্সিয়েল ফ্ৰড আৰু অনলাইন স্কেম এইবিলাকত মহিলাসকল আজিকালি জড়িত হৈছে এইখিনি ডিছকাছ কৰিলোঁ তাৰ কাৰণকেইটা কি হোৱাই কিয় কৰিছে এইখিনি তাত ডিছকাছ কৰোঁ যে ৰাইজিং ইকনমিক এছপিৰেশ্যন তাৰপিছত এক্সেছ টু ডিজিটেল প্লেটফৰ্মছ তাৰপিছত নেক্সট ডিছকাছ কৰোঁ যে লেক অফ ফাইনেন্সিয়েল লিটাৰেচি এইকেইটা ডিছকাছ কৰিলোঁ তাৰপিছত নেক্সট এটা টাইপ হ'ব ডমেষ্টিক ক্ৰাইম কেনেকুৱা ধৰণৰ ডমেষ্টিক ক্ৰাইম হৈছে ডাউৰি ৰিলেটেড ক্ৰাইমছ যেতিয়া ডাউৰি ৰিলেটেড লিখিম এইটো আমি ডিছকাছ কৰোঁতে তাত মেনশ্যন কৰি দিলে ভাল হ'ব যে ডাউৰি ৰিলেটেড ক্ৰাইমছ সদায় উইমেনৰ এগেইনষ্টত হয় কিন্তু উইমেনৰ এগেইনষ্টত হোৱাৰ ফলত কি হয় কেতিয়াবা সেই বস্তুটোৱে সেই মহিলাগৰাকীক ইনষ্টিগেট কৰে টু কমিট এ ক্ৰাইম সেইখিনি কথা আমি ইয়াত মেনশ্যন কৰি দিলোঁ তাৰপিছত ক্ৰাইম এগেইনষ্ট ইনলজৰ এগেইনষ্টত যি ক্ৰাইমছ আছে সেইখিনি কৰিলোঁ তাৰপিছত ফল্ছ কেছেছ এনেকৈ তাৰপিছত সেই ডমেষ্টিক ক্ৰাইমৰ কাৰণকেইটা লিখোঁ কিয় হ'ল ৰিজন ডমেষ্টিক পাৱাৰ ষ্ট্ৰাগল তাৰপিছত হ'ব মিছইউজ অফ প্ৰটেক্টিভ লজ তাৰ কাৰণে ফল্ছ কেছ হয় তাৰপিছত ইনফ্লুৱেঞ্চ অফ ৰিভেঞ্জ এইকেইটা তাৰ কাৰণ লিখিলোঁ এতিয়া আমাৰ ডমেষ্টিক ক্ৰাইম ডিছকাছ কৰা হৈ গ'ল তাৰপিছত ডিছকাছ কৰোঁ হেইনাছ ক্ৰাইম কি সংঘটিত কৰিছে মাৰ্ডাৰ তাৰপিছত হিউমেন ট্ৰাফিকিঙত আমি মেনশ্যন কৰি দিলে ভাল হ'ব যে মহিলাসকলক ট্ৰাফিকিঙত হেল্প কৰে মানে কোনোবা এগৰাকী মহিলাক যদি ট্ৰাফিক কৰিব লগা হয় তেন্তে তাতে হেল্প কৰে অন্য এগৰাকী মহিলাই সেইটো আমি ইয়াতে মেনশ্যন কৰিব পাৰোঁ তাৰপিছত তাৰ ৰিজন ডিছকাছ কৰোঁ ৱাই তাৰ ৰিজন হ'ব মহিলাসকলক মানে লেছ ছাছপেক্টেড বুলি ধৰা যায় আৰু তাৰ কাৰণে কি কৰিছে যিবিলাক ক্ৰিমিনেল নেটৱৰ্ক এই ক্ৰিমিনেল নেটৱৰ্কবিলাকে সেই মহিলাসকলক লেছ ছাছপেক্টেড বুলি ধৰা যায় কাৰণে তেওঁলোকক ইউজ কৰা ষ্টাৰ্ট কৰিছে সেইখিনি লিখিলোঁ তাৰপিছত ড্ৰাগ ৰিলেটেড ক্ৰাইমছ যেনেকৈ ড্ৰাগ ট্ৰান্সপৰ্টেশ্যনত সহায় কৰে ড্ৰাগ ট্ৰান্সপৰ্টত সহায় কৰিলে তাৰ কাৰণটো হ'ব একদম মেইন কাৰণ পভাৰ্টি এইখিনি আমি ডিছকাছ কৰিলোঁ তাৰপিছত এই যে ক্ৰাইম ৰেট এইখিনিতে আমি অলপ নেক্সট ডিছকাছ কৰিব পাৰোঁ ছ'চিয়লজিকেল ফেক্টৰছ যিয়ে মহিলাসকলক ক্ৰাইম কৰাত মানে অৰিহণা যোগাইছে ফাৰ্ষ্ট ডিছকাছ কৰিম জেণ্ডাৰ এম্পাৱাৰমেণ্ট তাৰপিছত ইকনমিক প্ৰেছাৰ্ছ নেক্সট ডিছকাছ কৰোঁ চেঞ্জিং জেণ্ডাৰ নৰ্মছ তাৰপিছত ডিছকাছ কৰিব পাৰিম আমি আৰবানাইজেশ্যন
এণ্ড মাইগ্ৰেশ্যন এইখিনি আমি ডিছকাছ কৰি ল'ব পাৰিম ইয়াতে তাৰপিছত আৰু অলপ ইয়াৰ লগতে আমি অলপ ডাটা এড কৰিব পাৰোঁ যে বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল নেশ্যনেল ৰিজনেল কি ডাটা পাৰোঁ আমি যেনেকৈ মানে সংঘটিত কৰা ক্ৰাইমৰ বিষয়ে যি ডাটা আছে সেইখিনি আমি ইয়াত এড কৰিব পাৰোঁ এই ডাটা এড কৰি আৰু এটা পইণ্ট আমি এড কৰিব পাৰোঁ ছ'চাইটেল এণ্ড লিগেল ৰেছপন্সেছ ছ'চাইটেল আৰু লিগেল ৰেছপন্স কি হয় মানে ক্ৰাইম কমিটেড বাই উইমেন তাতে ফাৰ্ষ্ট আমি মেনশ্যন কৰিব পাৰোঁ আমাৰ যিটো ক্ৰিমিনেল জাষ্টিছ ছিষ্টেমটো উইমেন লৈ পেলাই বায়াছ হয় তেওঁলোকক লেনিয়ান ট্ৰিটমেণ্ট দিয়া যায় তাৰপিছত ৰিহেবিলিটেশ্যন আৰু ৰিইণ্টিগ্ৰেশ্যন সেইখিনি ডিছকাছ কৰিলোঁ লাষ্টত যেতিয়া এছেখন কনক্লুড কৰিম কনক্লুজনত আমিতো গোটেই এছেখন লিখিলোঁ যে কিয় কি ক্ৰাইম কৰিছে কিয় কৰিছে কি ফেক্টৰ আছে লিগেল ৰেছপন্স কি হয় কিন্তু যদি আকৌ একেখিনি কথাকে আমি ৰিআইটাৰেট কৰোঁ তেন্তে এছেখন দেখিবলৈ অলপ বেয়া হৈ যাব যে ইয়াত যদি কওঁ যে ক্ৰাইম কমিটেড বাই উইমেন বাঢ়ি গৈছে হেৰি হৈছে তাতকৈ আমি অলপ বেলেগকৈ যেনেকৈ যিবিলাক যে এনেকুৱা ছ'চাইটেল এইবিলাকৰ উপৰিও যে ছ'চাইটেল চাইক'লজিকেল বেলেগ চিটুৱেশ্যন আহে বা চিটুৱেশ্যন আহে বা কণ্ডিশ্যন আহি যায় যে সেইকাৰণে ক্ৰাইম বৃদ্ধি পাইছে তো তেনেকুৱাকৈ আমি অলপ লিখি এটা পজিটিভ নোট দিব পাৰোঁ যে বৰ্তমান যদিও এটা ৱে ফৰৱাৰ্ড টাইপ দিব পাৰোঁ যে এনেকৈ যদি কৰা যায় কিছুমান কাম সেইখিনি এতিয়া ডিছকাছ কৰা নাই মই ইয়াতে তো কেনেকৈ কৰিব কনক্লুজনটো লিখিব পাৰি জাষ্ট আইডিয়াটো দিছোঁ তেনেকৈ আমি এছেখন কনক্লুড কৰিব পাৰোঁ এইটো আছিলে আমাৰ এছে পেপাৰৰ ছেকেণ্ড ভিডিঅ'টো আমি অলৰেডি দুটা ভিডিঅ'ত দুটা পাৰ্টৰ 8খন এছে ডিছকাছ কৰি দিছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট কৰি জনাই দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাটছিং